জাস্ট স্টুডেন্ট মিস গাইড, লিটারেলি আমি মিস গাইড কৰি আছো ভাই। কি কম আৰু, ডন্ট ফল ইন ট্ৰেপ, ৰিড এনচিইআৰটি, এইবোৰ নিজৰ কোৰ্চ বেছি আছে, আমি কোৰ্চ বেছি আছো। জাষ্ট আজি মেছেজ কৰিছে চব এছএছএল কাৰণে এনচিইআৰটি পঢ়ি টাইমহে ৱেষ্ট কৰা যেন লাগিল। নাই, টাইম ৱেষ্ট নহয় বাৰু, বাট হা আপুনি দিয়া টেষ্ট চিৰিজ আৰু ভিডিঅ'ৰ পৰাই আহিছে, চব কমন পৰিছে। মই কোৱা নাই ইয়াতে পিআৰ ৱালা নহয়, পেইড নহয় এইবোৰ। কুৱেশ্যন আমি ইয়াতে দিছিলো 25 নম্বৰ কুৱেশ্যন, পিডিএফ চেক কৰি চাবা। ডিট্টো কুৱেশ্যন পেপাৰ লিক কৰিছে নেকি? পেপাৰ লিক হোৱা নাই বাৰু। क्या कॉमन आया है पेपर लीक्ड तो कर दिया भाई। মই ধৰ্মেন্দ্ৰ প্ৰধান নহয় ভাই, এতিয়া মই ৰিজাইন কৰিব লাগিব। এইটো হলে সামান থিং এনচিইআৰটি পঢ়ি মনত নাথাকে, দাদাই দিয়া নোটছ পঢ়ি চিলেকশ্যন হ'ব, সেইটো মিছা কথা। মই নোটছ নিদিওঁ বাৰু, হা কুৱেশ্যন দিওঁ, মক টেষ্ট দিওঁ। এতিয়া মই দেখাম কুৱেশ্যন দেখাম, বাট তাৰ আগত দেখাম ষ্টুডেণ্টৰ ৰিভিউ এক্সাম দিয়াৰ পাছত। মই এইটো কৰিছো, বহুত ষ্টুডেণ্ট আছে গ্ৰুপত। কিমান 499 আমাৰ বেটছ আছিল, তাতে আমাৰ 257 এতিয়া ষ্টুডেণ্ট আছে। 199 বেটছ আছে, তাতে 215 পাৰ হল। 99 বেটছ আছে, বহুত আছে পেড বেটছ। এইবোৰ ফ্লেক্স কৰিব বস্তু নহয়, বাট চাওক নিজৰ অলপ ভাল লাগে বাৰু আমাৰো। আপোনালোকে কি লিখিছে পঢ়ি চাওক। লাষ্ট মক টেষ্ট লৈছিলো এদিন CW এক্সামৰ আগত, তাৰে পৰা কুৱেশ্যন আহিছে 95%। হা ইজি আছিল বাৰু, পেপাৰ ইজি আছিল, ইংলিছৰ ফিজিক্স অলপ হেৰি আছিল। 25 কুৱেশ্যন চাওক, আপোনালোকে নিজে পঢ়ি চাওক। দাদা BSc নাৰ্ছৰ এক্সামত দি আহিলো, মেক্সিমাম কমন পৰিছে ইংলিছৰ। সেইটোৱে মই কৈছিলো। তাৰ আগদিনা মই ভিডিঅ' দিছিলো, লাষ্ট এণ্ড মমেণ্টত কি কি ৰিভিজন কৰিবা। টপিক কৈছিলো, ছাবশেল পঢ়িবা, EMF পঢ়িবা, যিমান কৈছিলো 4টা টপিক কৈ দিছিলো, 2টা টপিক পৰা কুৱেশ্যন চিয়ৰ আহিছে। এছএছএল ৰিজন আমি কুৱেশ্যন এইটো দিছিলো। এইটো কুৱেশ্যন লাষ্ট 10টা মই প্ৰেডিক্টেড কুৱেশ্যন দিছিলো আমাৰ গ্ৰুপত, যোনজনে আছে চাব পাৰে। লাষ্টৰ এণ্ড মমেণ্ট ৰাতি ফ্লয়িং ইমাৰ্জেঞ্চি সময়, এইটোও কুৱেশ্যন আছিল, তাতে ডাইৰেক্টলি আহিছে। প্ৰব্লেম এছ'চিয়েটেড উইথ পাৰ্চিয়েল অফ মমেণ্টাম, চোৱা ডাইৰেক্ট কুৱেশ্যন। 38 নম্বৰ এইটো কুৱেশ্যন ডাইৰেক্ট আছে আমাৰ বেটছৰ কুৱেশ্যন। মোষ্ট ইম্পৰ্টেণ্ট টপিক চব 100টা কুৱেশ্যন দিছিলো। মোষ্ট ইম্পৰ্টেণ্ট টপিক গ্ৰাফ অফ ডিষ্টেন্স ভাৰ্চেছ গ্ৰাফ, টাইম ইন ইউনিফৰ্ম এক্সিলেশ্যন, ডাইৰেক্ট গ্ৰাফ আহিছে। পিডিএফত আছিল মক টেষ্ট, যোনজনে এক্সাম দিছা জানা, কমেণ্ট ডাউন কৰিবা। মই ইয়াতে বোলে মিছ গাইড কৰো, জাষ্ট মানে প্ৰুফ নহয় চানডে। ৰাহুল আহমে তুম কৌন হয়, আই ডোন্ট নো, ফেক একাউণ্টাৰ হয় বাৰু। কমেণ্ট কৰিবা, কমেণ্টৰ ৰিপ্লাই দি দিছো। ইটছ অ'কে, ঠিক আছে, বাই বাই, থেংক ইউ।